শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি আৰক্ষী থানা এলেকাত বৰ্তমানেও একাংশ দুষ্ট চক্ৰই মুকলিকৈ চলাই গৈছে জুৱা খেল। ইয়াকে লৈ আজি পুৱা 10 বজাত ঢেকিয়াজুলিত উপস্থিত হৈ ক্ষোভ প্ৰকাশ কৰিলে সনাতনী বীৰ হিন্দু সেনাৰ অসম প্ৰান্তৰ সহপ্ৰমুখ মণিকণ দাসে। আজি ঢেকিয়াজুলিত উপস্থিত হৈ মুকলিকৈ জুৱা খেল চলোৱা দুষ্ট চক্ৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিল মণিকণ দাস। চাওক, এতিয়া আপোনাৰ দুৰ্গা পূজা গ'ল, এতিয়া আপোনাৰ লক্ষ্মী পূজা, কালী পূজা আহিছে। বিভিন্ন মানুহবিলাকে কালী পূজা, লক্ষ্মী পূজা উৎসৱ পাতে। তাত আমাৰ বিৰোধা নাই, কালী পূজা, লক্ষ্মী পূজা বিৰোধা আমাৰ কৰিব লাগে কাৰণে পোৱা যাওক, আমাৰ হিন্দু উৎসৱ। কিন্তু হিন্দু উৎসৱৰ নামত মুকলিভাৱে একাংশ জুৱা চলাই আছে, মুকলিভাৱে দাইচ। এইকাৰণে আমি দাইচৰ বিৰোধিতা কৰিছোঁ। বিভিন্ন সনাতনী বিভিন্ন জাতি সংগঠন, বিভিন্ন সংগঠন ঢেকিয়াজুলি ৰাইজে বিৰোধিতা কৰি আছে জুৱাৰ। কিন্তু আমাৰ বৰুণপুৰ আগষ্ট ছাৰৰ SP ছাৰৰ নেতৃত্বত জুৱাবিলাক চব বন্ধ হৈছিল, আমি ভাবি জুৱা বন্ধ হৈছে। কিন্তু নতুনকৈ একমাহ ডেৰমাহ ধৰি জুৱাবিলাক খোলাৰ আমাৰ অৱগত হৈছে। এইকাৰণে আমি প্ৰশাসনক দাবী জনাইছোঁ এই জুৱাগিলা বন্ধ হওক। আৰু একাংশ দুষ্ট চক্ৰই জুৱাগিলাকে কিছুমান মিলাই মাৰি আছে। কাক মিলাই মাৰি আছে আমি এইটো জানিব লাগে। আজি আমাৰ চাহ জনগোষ্ঠী ভাইগিলাকে বনাজ পায় দুৰ্গা পূজা, কালী পূজা। কিন্তু এই চাহ জনগোষ্ঠী ভাইগিলাক লুটাৰ কাৰণে একাংশই বাগানে জুৱা পাতিছে। এই জুৱা পাতি ইহঁতে আজি গোটেই ফেমিলিটো অন্ধকাৰত পৰিছে। আজি 50-60 ঘৰ ফেমিলি জুৱাত যেতিয়া মানুহ মুৰব্বীটো হাৰি আছে, এখন ঘৰৰ মানুহ 4-5জন থাকে। যদি এজন মানুহ দাইচত 5-6 হাজাৰ 10 হাজাৰ হাৰি আগতে মুৰব্বীটো গোটেই ঘৰখন টেনশ্যনত পৰে। এইকাৰণে আজি মোক 4-5 হাজাৰ টকা মিলাব, বিভিন্ন সংগঠনৰ কিছুমান নেতাক মিলাই ল'ব, সিহঁতে ভাবিছে জুৱা চলাব। কেতিয়াও জুৱাৰ পইচা নলগা নাগে, পৰৱৰ্তী সময়ত তহঁতে বদনাম দিব পাবি। কিন্তু আজি বদনাম দিলেও আপোনালোকে চাওক, আজি যদি কোনোবাই মাতছে নাকি, মই মাতিছোঁ, সনাতনী বিশ্ব মহাসংঘ বিভিন্ন সংগঠনে আমাৰ লগত যোগাযোগ কৰি আছে, আপোনালোকে মাতক। আজি বন্ধ কৰিব দিছোঁ, দাবী জনাইছোঁ। আৰু এই জুৱাৰুকেইটা মুকলিভাৱে ঘূৰি থাকিব নালাগে, অতি জলদি আৰক্ষীক এৰেষ্ট কৰা দাবী জনাইছোঁ। আৰক্ষীৰ চকুত ধূলা মাৰি জুৱা চলি আছে। আৰু মই আৰক্ষীক দাবী জনাইছোঁ যে এই জুৱাখন কেনেকৈ চলায় পূজাৰ নামত। আৰু মই আমাৰ ADC বাইদেউক আমি ক'ব চাইছোঁ, আপোনালোকে যি পূজাৰ নামত পাৰ্মিশ্যন দেখিবা দে, কিন্তু জুৱা হ'ব নালাগে।